নলবাৰীৰ বিধায়ক মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আচলতে বুধিয়ক নে ধুৰন্ধৰ, তেওঁ বদমাছ নে শয়তান, এই কথাটো মনলৈ এই কাৰণে আহিছে প্ৰাক্তন কংগ্ৰেছী জয়ন্ত মল্ল বৰুৱাৰ শেহতীয়া এটা বক্তব্য দেখিলোঁ। এটা সৰু ঘটনা, নলবাৰীত ক্লক টাৱাৰটো মুকলি হৈছিল, তাত নলবাৰী বানানটো ভুল আছিল, NALABARI নালাবাৰী হৈ আছিল আৰু সেই বিষয়টোক লৈ একাংশই উনুকিয়াই দিছিল। আৰু জয়ন্ত মল্ল বৰুৱাই যিয়ে নিজকে সৰু মামা বুলি ভাবে, যিয়ে নিজকে হিমন্তৰ পিছতেই বুলি ভাবিবলৈ আৰম্ভ কৰিছে, তেখেতে কি কৰিছে, যিসকলে দেখুৱাই দিছিল তেওঁলোকক ঠাট্টা কৰি বুৰ্বক বুলি কৈছে আৰু কৈছে যে তেওঁৰ পাল্লাত পৰিব নালাগে। সিহঁতে বুজি পোৱা নাই যে মই কি কাম কৰো, সিহঁতক বুৰ্বক বনাবৰ কাৰণে মই শব্দটো অলপমান টেৰাকে লিখি দিলো। সিহঁতে বুৰ্বকেৰে মোৰ পাল্লাত পৰে, সিহঁতে ইমান বুৰ্বক থাকে নে? অসমত কমচে কম নলবাৰীত যে ক্লক টাৱাৰ হল, সিহঁতে লেখি লেখি গোটেই অসমক জানাই দিলাক। মই সকলোকে ধন্যবাদ দিছো যে মোৰ পাল্লাত নপৰিব, মোৰ পাল্লাত পৰে বহুত বিপদ হব। মোৰ পাল্লাত নপৰে নে? ইহঁতক মই বুৰ্বক বনালো দুদিন ধৰি। আৰু বিগত সময়ৰ তেখেতৰ কাম কাজবোৰ পৰ্যবেক্ষণ কৰি আমি সিদ্ধান্ত ললো যে তেওঁৰ পাল্লাত পৰা সঁচাকৈ উচিত নহয়, কাৰণ তেওঁ কোন মুহূৰ্তত ক'ত ৰং সলাই কোনো গেৰাণ্টি নাই। আজি ইয়াত আছে, কাইলৈ তাত যাব। এই যে প্ৰাক্তন কংগ্ৰেছী জয়ন্ত মল্ল বৰুৱাই এতিয়া সাংঘাতিক বিজেপি হল, অনাগত সময়ত যদি প্ৰয়োজন হয় সমতাৰ স্বাৰ্থত AIUDFকো যাব আৰু তাতেই তেওঁ হৰ্তাকৰ্তা বিধাতা হবলৈ চেষ্টা কৰিব। এনেকুৱা মানুহ, গতিকে এওঁৰ পাল্লাত পৰা উচিত নহয়। এওঁৰ পাল্লাত পৰা এইকাৰণে উচিত নহয়, আজি আপোনাক বিৰাট মৰম কৰি আছে, কালি আপোনাক গতিয়াই উলিয়াই দিব যদি তেওঁ বেয়া পায়, তেওঁৰ যদি কামত নাহে। আৰু মন কৰক, কোনোবাই ইচ্ছা কৰি শব্দ এটা ভুল কৰে নেকি? তেওঁ হেনো ইচ্ছা কৰি শব্দটো ভুল কৰি দিছিল আৰু সেইকাৰণে একাংশ বুৰ্বকে প্ৰচাৰ কৰিলে, যাৰ ফলত সমগ্ৰ অসমে নলবাৰীৰ ক্লক টাৱাৰটোৰ কথা জানিলে। এই থাৰ্ড ক্লাছ কথা নহয় নে? এগৰাকী মন্ত্ৰীয়ে এই ধৰণৰ থাৰ্ড ক্লাছ কথা কয় নেকি? গতিকে এই ধৰণৰ থাৰ্ড ক্লাছ কথা ক'ব পৰা মন্ত্ৰী এগৰাকীৰ পাল্লাত সচেতন লোকসকল নপৰাই ভাল। এতিয়া চাওক, নলবাৰীত ক্লক টাৱাৰটোত জয়ন্ত মল্ল বৰুৱাই শব্দ এটা ভুল কৰি দিলে আৰু বুৰ্বক কিছুমানে সেই শব্দটোকে সমালোচনা কৰিবলৈ গৈ প্ৰচাৰ কৰিলে, আৰু যাৰ বাবে সমগ্ৰ অসমত নলবাৰীৰ ক্লক টাৱাৰটো বিখ্যাত হল। তেখেতে এই কথাটো ক'ব খুজিছে, আমি এই কথাটোও ক'ব খুজিছো, এতিয়া নলবাৰীৰ বিধায়কক সমগ্ৰ অসমবাসীয়ে গৰু চোৰ বুলি জানে, এই দাগটো কেনেকে গুচাব পৰা যায়? এয়াতো বুৰ্বক বিলাকে প্ৰচাৰ কৰা নাছিল। প্ৰত্যেকেই জানে যে জয়ন্ত মল্ল বৰুৱাৰ পত্নীয়ে তেওঁৰ গৰু ফাৰ্ম এখনৰ কাৰণে 50 লাখ টকা ৰাজসাহাৰ্য লৈছে। তেওঁৰ পত্নীয়ে এদিনতে 34 বিঘা পৰ্যন্ত মাটি কিনিছে। এই কথাবোৰ অসমবাসীয়ে জানে। জল জীৱন মিছনৰ ব্যাপক কেলেংকাৰী হৈছে, এই কথাবোৰ অসমৰ ৰাইজে জানে। গতিকে অসমৰ ৰাইজক এতিয়া কোনবোৰ কথা আপুনি লুকুৱাব খুজিছে? তেওঁৰ পাল্লাত পৰিলে হেনো বিপদ হব, বিপদ। গতিকে ইয়াত আমি এটা কথা উল্লেখ কৰিব পাৰো নেকি? জুবিন গাৰ্গে যে জয়ন্ত মল্ল বৰুৱাক এটা সাক্ষাৎকাৰত গৰু বুলি কৈছিল, তাৰ কাৰণে কিবা জুবিন গাৰ্গৰ ক্ষতি হৈছিল নেকি? এই কথা আমি চিন্তা কৰিব পাৰো, কাৰণ তেখেতে কৈছে তেখেতৰ পাল্লাত পৰিলে কি হয়। আনহাতে যিটো অনুষ্ঠানত তেখেতে চিঞৰি চিঞৰি তুচ্ছ তাচ্ছিল্য কৰি এই কথাবোৰ কৈ আছিল, সেই অনুষ্ঠানতে এগৰাকী ছোৱালীয়ে কোৱা শুনিলো, পেৰিছৰ দৰে হেনো হৈছে নলবাৰী। ভণ্টি, তোমাক আমি কথা এটা কওঁ, তুমি হয়তো পঢ়ি থকা ছোৱালী। এই মন্ত্ৰী, যিগৰাকী মন্ত্ৰীয়ে পেৰিছ বনালে নলবাৰীখন, তেওঁৰ ছোৱালী আমেৰিকাৰ যিখন বিশ্ববিদ্যালয়ত পঢ়ে, যিটো শিক্ষা প্ৰতিষ্ঠানত পঢ়ে, সেই শৈক্ষিক প্ৰতিষ্ঠানখনত এডমিশ্যনৰ কাৰণে 50 লাখ টকা দিব লাগে বুলি বিতৰ্ক হৈছিল, বাতৰি হৈছিল। সেই সম্পৰ্কে মন্ত্ৰীয়ে কিন্তু কোনো ধৰণৰ স্পষ্টীকৰণ নিদিলে। আনহাতে ভৰ্তি মাচুল, নাম ভৰ্তিহে 50 লাখ, তাত থকা খোৱা অন্যান্য খৰচ লগ লাগি আকৌ 40-50 লাখ, মানে 1 কোটিকৈ ব্যয় হয়। এই টকাবোৰ ক'ত পায়? এই প্ৰশ্নটো তোমালোকে সুধিব লাগিছিল। তোমালোকে কি কৰি আছা, ক'ত পঢ়ি আছা, তোমালোকে পঢ়ি থকা মহাবিদ্যালয় বা বিশ্ববিদ্যালয় বা শৈক্ষিক প্ৰতিষ্ঠানখনৰ আন্তঃগাঁথনি কেনেকুৱা, সকলোবোৰ সুবিধা আছেনে? এই কথাবোৰ তোমালোকে সুধিব লাগে। এগৰাকী মন্ত্ৰীয়ে মানে ৰাইজৰ কাম কৰাটো এটা নিয়ম, কৰিবই লাগিব। ৰাইজৰ কাম নকৰাকৈ থাকিব নোৱাৰে, উন্নয়নৰ কাম কৰিবই লাগিব। কিন্তু উন্নয়নৰ নামত যদি পাহাৰৰ দৰে সম্পত্তি অৰ্জন কৰে, উন্নয়নৰ নামত যদি ব্যাপক দুৰ্নীতিত লিপ্ত হয়, এই প্ৰশ্নবোৰ কোনে সুধিব? সেইকাৰণে আমি DKB কৈছো, মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ পাল্লাত কোনেও নপৰিব। যিসকলে নিজক শ্ৰদ্ধা কৰে, নিজক সন্মান কৰে, যাৰ নিজৰ ওপৰত বিশ্বাস আছে। কাৰণ আজি এখেতক আপুনি প্ৰশংসা কৰি আছে, কাইলৈ এখেতে আপোনাক লাথ মাৰি দিব পাৰে। আজি আপুনি এখেতৰ লগত য'ত আছে, এখেত সেই ঠাইত নাথাকিব পাৰে, অন্য ঠাইলৈ গুচি যাব, তেতিয়া আপুনি দিশহাৰা হ'ব। গতিকে যি কৰে নিজৰ শক্তিৰ ওপৰত নিৰ্ভৰ কৰি কৰক,
নিজৰ ওপৰত ভৰসা ৰাখি কৰক। এওঁলোক কেৱল সুবিধাবাদী, এওঁলোকৰ এটাই লক্ষ্য ক্ষমতাত থাকিব লাগে, যি দলতেই নাথাকক। বিজেপিত এওঁলোকৰ সমান ডাঙৰ নেতা নায়েই। কাইলৈ যদি অন্য দলত যায়, আনকি AIUDFৰ দললৈ গ'লেও তাতো তেওঁলোকে এই ধৰণৰ কামেই কৰিব, এই ধৰণৰ আচৰণেই কৰিব, কাৰণ এওঁলোকৰ চৰিত্ৰ এনেকুৱা। গতিকে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া, বুৰ্বক বনাব নাযাব। আনক বুৰ্বক বনাবলৈ গৈ আপুনি যে নিজে চূড়ান্ত বুৰ্বক, সেই কথাটো বাৰে বাৰে প্ৰমাণ কৰি নাথাকিব। ধন্যবাদ। জয় অসম।